বনভাগ উদয়ন সংঘ আৰু গ্ৰাম্য পুথিভঁৰালে উদযাপন কৰিলে ৰঙালী বিহু। নলবাৰীৰ সাগৰকুছি খাটিকুছি চকত অৱস্থিত বিষ্ণুজ্যোতি সাংস্কৃতিক মঞ্চত বনভাগ উদয়ন সংঘ আৰু গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত ৩৪ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়। উদযাপন সমিতিৰ সভাপতি পংকজ হালৈয়ে বিহু পতাকা উত্তোলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে সাগৰকুছি খাটিকুছি শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিতেশ ব্ৰহ্ম আৰু সম্পাদক তিলক কলিতাই। তাৰ পিছতেই দৌৰ প্ৰতিযোগিতা, কলগছ বগোৱা, কুইজকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিষ্ণুজ্যোতি সাংস্কৃতিক মঞ্চ উন্মোচন কৰে এমবিচিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালন সঞ্চালক মজিদ আলী চৌধুৰীয়ে। সন্ধিয়াৰ ভাগত অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত বিহু উদ্বোধন কৰে নলবাৰীৰ আৰোগ্য ডায়েগনষ্টিছৰ সঞ্চালক ডাক্তৰ অনিল জৈনে। বিহু উদযাপন সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই আঠধৰা আৰু নলবাৰীৰ দিচাং মটৰ্ছৰ স্বত্বাধিকাৰী প্ৰাঞ্জল হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী অনুপম শইকীয়া আৰু প্ৰতিভাৱান গায়িকা কৃষ্টি কাশ্যপে। আজি আমি 30 এপ্ৰিল তাৰিখে এদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছিলোঁ। আমি ৰাতিপুৱাৰ পৰা আমাৰ বনভাগ ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে আমাৰ শ্ৰদ্ধাৰ বনভাগ ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি পংকজ হালৈদেৱে। আৰু ঠিক পিছতে আমাৰ চৰিত্ৰৰ্পণ কৰে আমাৰ দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে হিতেশ ব্ৰহ্ম আৰু কলিতাই। তাৰ ঠিক পিছতে আমি কুইজ প্ৰতিযোগিতা আৰম্ভ কৰোঁ। তাৰে ঠিক পিছতে আমি আমাৰ খেল ধেমালিৰ প্ৰতিযোগিতা আৰম্ভ কৰোঁ। আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমি আমন্ত্ৰণ কৰি অনা যুৱ দলৰ হুঁচৰি প্ৰদৰ্শন আৰু বিহু প্ৰদৰ্শন অনুষ্ঠিত হয়। আমাৰ এটা ভিতৰৰ অনুষ্ঠান থাকে। লগতে আমি আমন্ত্ৰণ কৰি অনা বিশেষ ব্যক্তিসকলক আমি তেখেতসকলক আমি সম্বোধন জনাওঁ, ৰঙালী বিহুৰ সম্বোধন জনাওঁ। লগতে আমি আজি এই নিৰ্বাচনী সন্ধিয়াৰ অসমৰ এজন সংগ্ৰাম অনুপম শইকীয়াক আমি নিমন্ত্ৰণ কৰিছিলোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছে। তেখেতে সুন্দৰ গীত পৰিৱেশন এতিয়াও কৰি আছে। তেখেতৰ লগত এজন কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত আছে, এজন আছে কৃষ্টি কাশ্যপ। তেখেতৰ ভিতৰত শৰাই আৰু লগতে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু আমাৰ অঞ্চলত থকা সকলো ডেকা গাভৰুৱে এই প্ৰতিযোগিতাৰ বাবে উপভোগ কৰিছে, নাচিছে, গাইছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।